हरिः ओम् हरिः ओम् हरिः ओम् ॐ नमो भगवते वासुदेवाय ॐ नमो भगवते वासुदेवाय ॐ नमो भगवते वासुदेवाय पुरुषोत्तमाय ॐ शान्ति शान्ति शान्तिः আমি সমস্তজনকে সেৱা জনাইছোঁ আৰু ঈশা উপনিষদ আৰম্ভ কৰিবলৈ মানস কৰিছোঁ। আজিৰ বিষয় হ'ব সত্য ধৰ্মায় দিষ্টয়ে। হে প্ৰভু, তুমি আমাক সত্য আৰু ধৰ্মৰ দৰ্শন কৰোৱাই দিয়া। আজিৰ যি মন্ত্ৰ, এই মন্ত্ৰ হ'ল পঞ্চদশ মন্ত্ৰ, আৰু তাৰে আমি অন্তৰাংগত প্ৰৱেশ কৰি কিছু নিবেদন কৰিব খুজিছোঁ। হিৰণময়েন পাত্ৰেণ সত্যস্য অপিহিতম মুখম তত্ত্বম পুষণ অপাবৃণু সত্যধৰ্মায় দৃষ্টয়ে। শান্তি শান্তি শান্তি। কৃষ্ণ। হিৰণময় পাত্ৰৰে সত্যৰ মুখখন ঢাকি ৰখা আছে। হে প্ৰভু, সেই সকলোকে পোষণ দিওঁতা, শক্তি দিওঁতা প্ৰভু, তুমি এই ঢাকনটো খুলি সত্য ধৰ্মক ঢাকি ৰখা পাত্ৰৰে সেই পাত্ৰৰ ঢাকনটো খুলি আমাক সত্য আৰু ধৰ্মৰ দৰ্শন কৰোৱা। হিৰণময় মানে সোণালী। সোণটো কি কাৰণে লাগে? ভস্মত লগাবৰ কাৰণে লাগে। বহু মানুহৰ বেমাৰ আদি হৈ থাকে, তেওঁলোকে ভস্ম গ্ৰহণ কৰে। আয়ুৰ্বেদত এইটো আছে, সোণৰ এটা স্বৰ্ণ ভস্ম, এইটো কাৰণে সোণৰ আৱশ্যক থাকে। ২ নম্বৰ, সোণে গোটেই পৃথিৱীৰে যিটো কাৰেঞ্চি আছে, সেই কাৰেঞ্চি ষ্টেবিলাইজ কৰাত সহায় কৰে। এই দুটা বিশেষকৈ সোণৰ কাম দেখা গৈছে। কিন্তু সোণৰ কাম হ'ল, সোণৰ দৰকাৰ হ'ল ভগৱন্তৰ কাৰণে। ভগৱন্ত অত্যন্ত সুন্দৰ, আৰু সেই সুন্দৰ ভগৱন্তই সোণৰ অলংকাৰবিলাক, ৰূপৰ অলংকাৰবিলাক, হীৰাৰ অলংকাৰবিলাক গ্ৰহণ কৰে। তেওঁৰ সেইটো যোগ্যতা আছে, সেইকাৰণে। কিন্তু আমাৰ সাধাৰণ মানুহৰ দেখা যায় সোণৰ আৱশ্যকটো নাই। সোণে সম্পত্তিৰ যিটো কাৰেঞ্চি, যিটো চলন আছে, সেইটো বন্ধ কৰি দিয়ে। মই ধৰি লওক 1,00,000 টকাৰ সোণৰ মাল ইয়াত পিন্ধি আছোঁ। তাৰ অৰ্থ কি হ'ল? যে সেই 1,00,000 টকা যে বজাৰত চলি থাকিলেহেঁতেন, আহি থাকিলেহেঁতেন, গৈ থাকিলেহেঁতেন, আৰু ৰাইজৰ আজীৱিকা চলি থাকিলেহেঁতেন, সেইটো মই বন্ধ কৰি দিলোঁ। যিমান লোকে সোণ পিন্ধিছে, সেই সকলোৱে এই অৰ্থনীতিটোক বন্ধ কৰি দিছে, চলন্তিটোক বন্ধ কৰি দিছে। কিন্তু আজি এই কথা তৎক্ষণাতে লোকসকলে মানি নল'ব,
হয়তো মহিলাসকলে আইসকলে আৰু নল'ব পাৰে, কিন্তু ভালকৈ ভাবি চাওক, আপুনি এনেই বহুত সুন্দৰ। বিনে অংগ ভূষণ পেশী সুশোভন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ইমান সুন্দৰ আছিল যে কোনো অংগভূষণ পিন্ধা নাছিলে, সোণৰ অলংকাৰ পিন্ধা নাছিল, তথাপিতো অত্যন্ত সুন্দৰ। কিন্তু তাতকৈ আগত গৈ আমি এইটো কথা কৈছোঁ যে সোণৰ পাত্ৰ মানে মোহৰ পাত্ৰ। শৰীৰটোৰ প্ৰতি আমাৰ ইমান মোহ হয়, আমি নিজৰ শৰীৰক ইমান ভাল পাওঁ যে আমি তাতে ভুল যাবলৈ বিচাৰোঁ। নাৰ্চিছাছৰ জন্ম হৈছিল আৰু ৰজাই ক'লে ল'ৰাটো কেনেকুৱা হ'ব? বোলে বৰ ধুনীয়া, বহুত সুন্দৰেই সুন্দৰ, কিন্তু ই নিজৰ সৌন্দৰ্যতে চাই মৃত্যু হ'ব ইয়াৰ। এই ভৱিষ্যতবাণী কৰি গ'ল। ৰজাই চব আৰ্চি গিলাচ য'ত যেনেকৈ আছে প্ৰতিবিম্ব হ'ব পৰা সকলো ভাঙি তাক এখন সুন্দৰ স্থানত আবদ্ধ কৰি ৰাখিলে। সি যাতে নিজৰ ৰূপটো দেখিব নোৱাৰে। কিন্তু ডেকা কাললৈকে এঠাইতে ৰৈ থাকিলে, একেই ফুল, একেই কথা, একেই বাতাৱৰণ, মানুহৰ আমনি লাগে। এদিনাখন সেই নাৰ্চিছাছে হাতত খাৰে ভৰিত খাৰে পলাই গুচি গ'ল। গৈ এখন অৰণ্যত সোমাল আৰু সেই অৰণ্যত ঘূৰি ফুৰোঁতে তাৰ পিয়াহ লাগিলে, ভোক লাগিলে। পানী খাবলৈ বিচাৰি এটা নিজৰা পালেগৈ, ঝৰ্ণা। এনেকৈ বেকা হৈ সি পানী খাবলৈ যাওঁতেই তাৰ ৰূপটো, প্ৰতিচ্ছবিটো দেখা পালে। ইমানেই সুন্দৰ আছিল যে সি সেইটোকে চাই থাকোঁতে তাতেই ভোকত আৰু পিয়াহত পৰি পেলাই তাত মৃত্যু হ'ল। আৰু মৃত্যু হোৱাৰ স্থানতেই এজোপা ফুলৰ গছ উঠিল, যিজোপাৰ নাম হ'ল নাৰ্চিছাছ। এইটোকে এতিয়া মানসিক ৰোগ বুলিও কোৱা হৈছে। যি নিজৰ শৰীৰৰ ৰূপটোতেই আবদ্ধ হৈ থাকে, মোহিত হৈ থাকে, বাৰ বাৰ সেইটোকে চাই থাকে, নিজৰ প্ৰতিচ্ছবিটোকে চাই থাকে আইনাত, ইটো সিটো কৰি, তাৰ সেইটো ৰোগ হৈছে বুলি ধৰিব পাৰি। এবাৰ দুবাৰ চোৱাটো বেলেগ কথা, এই 25 বাৰ 30 বাৰ 40 বাৰ যদি চাই থাকে, তেন্তে হ'লে সেইটো ৰোগেই হৈছে বুলি ক'ব লাগিব। নাৰ্চিছিজিম এই ৰোগটোৰ নাম। যিয়ে নহওক লাগিলে আমি শৰীৰৰ দ্বাৰা মোহিত হৈ যাওঁ, আকৰ্ষিত হৈ যাওঁ, কিন্তু ভিতৰৰ যি আত্মা আছে, সত্য আছে, ধৰ্ম আছে, সেইটো নাচাওঁ। চাবলৈ গ'লে প্ৰতিটো সৃষ্ট বস্তুৱে অত্যন্ত সুন্দৰ। গাধটো গাধৰভাৱে সুন্দৰ, কুকুৰটো কুকুৰৰভাৱে সুন্দৰ, চৰাইজনী ভাগে সুন্দৰ, গাহৰিজনী গাহৰি ভাগে সুন্দৰ, মৌৰা চৰাইজনী মৌৰা চৰাই ভাগে সুন্দৰ। ঠিক তেনেকৈ আমিতো কোনোদিনাখন কোনো মানুহক কুৰূপ দেখাই নাই। মহিলাই হওক বা পুৰুষেই হওক, সকলোকে সুন্দৰেই সুন্দৰ দেখোঁ, কাৰণ ভগৱানে নিৰ্মাণ কৰিছে আৰু তেওঁৰ নিচিনা দ্বিতীয়জন নাই। হি ইজ ছেকেণ্ড টু নন। কেতিয়াও দ্বিতীয় নহয়, তেওঁ প্ৰথমেই সদায় আৰু প্ৰথম হৈয়ে থাকিব। এনেকুৱা সুন্দৰ। আৰু এটা বৰ আচৰিত কথা, এই মাটিৰ পৰাই ইমান সুন্দৰ চেহেৰাবিলাক, ইমান সুন্দৰ শৰীৰবিলাক স্ৰজন হৈছে, ইও এটা আচৰিত বস্তু। ফুলবিলাক স্ৰজন হৈছে বিভিন্ন ৰঙৰ সূৰ্যৰ পোহৰত, এইটোও বৰ আচৰিত কথা। কিন্তু এটা কথা মন কৰিব লাগিব, এই সৌন্দৰ্যটো কিন্তু বয়সৰ লগে লগে আহে। সৰু শিশু এটাৰ যি সৌন্দৰ্য আছে, সকলোকে আকৰ্ষণ কৰে। লাহে লাহে আগবাঢ়ি গৈ থাকিলোঁ আমি। কিশোৰীবিলাকে যৌৱনৰ দুৱাৰদলিত যেতিয়া ভৰি দিয়ে, তেতিয়াহ'লে বিৰাট সুন্দৰ লাগে, সকলোৱে আনন্দ পায় তেওঁলোকক দেখি।
ডেকা গাভৰু হয়, সকলোৱে আনন্দিত হয়, তেওঁলোকে আকৰ্ষিত কৰে। কিন্তু এইটোতো সদায় নাথাকে। হুৱেৰ বিউটি কেনট কিপ হাৰ লাষ্টাছ আইজ বিয়ণ্ড টুমৰো। আজি যেতিয়া বৰ সুন্দৰ হৰিণীৰ নিচিনা চকু আছে, সেইটো কালিলৈ বাদ দি পৰহিলৈ কিন্তু নাথাকিব। চিনেমাৰ যিবিলাক পৰ্দাত কাম কৰে, ৰূপালী পৰ্দাত কাম কৰে, সেইবিলাক কিমান সুন্দৰ, কিন্তু সদায়তো নাথাকে। আশা পাৰে কেতিয়াও তেনেকুৱা হৈ নাই। বুঢ়ী হ'ল, আৰু কতবিলাক বুঢ়ী হৈছে, দেখিলে বৰ দুখ লাগে। কিয় দুখ লাগে? সেইখিনি সময়ত আমি ডেকা কালত বা সৰুকালত যি চিনেমা চাইছিলোঁ, তাত সেইবিলাক অত্যন্ত সুন্দৰী দেখা গৈছিল। আৰু আজি এই বৃদ্ধ কালত কি হ'লগৈ? চব বদলি হৈ গ'ল। এভৰিথিং উইল চেঞ্জ। আৰু আমাৰ যিটো সৌন্দৰ্য আছে, ডেকা গাভৰুসকলৰ যিটো সৌন্দৰ্য আছে, এইটোও নাইকিয়া হ'ব, বদলি হৈ যাব এটা সময়ত। চববিলাকৰ এইটো অৱস্থা হৈ যায়। গতিকে এতিয়া কি হ'ল, আমি এই যিটো মোহময় শৰীৰ লৈ আছোঁ, ইয়াৰ ভিতৰতো কিন্তু আত্মা সোমাই আছে, অত্যন্ত সুন্দৰ। আত্মাৰ সৌন্দৰ্যৰ কোনো পৰিৱৰ্তন নাই। সেইটো ডেকা বুঢ়াৰ কথা নাই, জন্ম মৃত্যুৰ কথা নাই। এতিয়া গোটেইবিলাক ঋষিয়ে দেখাৰ পিছত এতিয়া ভগৱন্তক প্ৰাৰ্থনা কৰিছে। কি প্ৰাৰ্থনা কৰিছে? তত্ত্বম পোষণ। পোষণ মানে হে পোষণ দিওঁতা, আমাৰ শৰীৰক পোষণ দিওঁতা, আমাৰ বুদ্ধিক পোষণ দিওঁতা, আমাৰ প্ৰকৃতিক পোষণ দিওঁতা, আমাৰ সমাজক পোষণ দিওঁতা, বিশ্ব ব্ৰহ্মাণ্ডক শক্তি দি পোষণ দিওঁতা, হে প্ৰভু মোক এতিয়া কৃপা কৰা। তুমি কি কৰা? মোৰ ভিতৰৰ মোৰ যিটো ঢাকন লগাই থোৱা আছে, মই এইটো খুলিব পৰা নাই। কি তলা লাগি গ'ল মই নাজানো, কিন্তু মই ইয়াক খুলিব পৰা নাই। বহু যত্ন কৰি মই খুলিব নোৱাৰোঁ। আৰু আকৌ শৰীৰৰ নোৱাৰি শৰীৰৰ ফালে চাওঁ, আকৌ শৰীৰৰ মোহত পৰি যাওঁ, আকৰ্ষণত পৰি যাওঁ, দেহ আকৰ্ষণত পৰি যাওঁ। গতিকে এতিয়া শেষত তোমাৰ ফালে আহিছোঁ, তুমি অপাবৃণু। এই মোহৰ ঢাকনটো খুলি দিয়া। আৰু তাৰপিছত কি কৰা? মোক সত্য ধৰ্মায় দিষ্টয়ে, মোক সত্য আৰু ধৰ্মৰ দৰ্শন কৰোৱা। ধৰ্ম আৰু সত্য একেলগে আছে। ধৰ্মৰ দ্বাৰাহে সত্যক দেখা পোৱা যায়। সত্য থকাৰ কাৰণে ধৰ্ম মজবুত হৈ আছে, শক্তিশালী হৈ আছে। দুইজন আছে, এই দুইটা আমি চাব লাগিব। তোমাৰ ওচৰলৈ আহোঁ, আৰু তোমাৰ দৰজা খোলাৰ চিন্তা কৰোঁ, আমি প্ৰাৰ্থনা কৰোঁ, কিন্তু তুমি খুলি নিদিয়া। কবিগুৰু ৰবীন্দ্ৰনাথে কৈছে, খোলো খোলো দ্বাৰ ৰাখেও না আৰ, বাহিৰে আমায় দাঁড়ায়ে। খোলো খোলো দ্বার রাখেও না আর, বাহিরে আমায় দাঁড়ায়ে। দাও ছাড়া দাও, এইদিকে চাও, এসো দুই বাহু বাড়ায়ে, এসো দুই বাহু বাড়ায়ে। খোলো খোলো দ্বার রাখেও না আর, বাহিরে আমায় দাঁড়ায়ে। দাও সারা দাও, এইদিকে চাও, এসো দুই বাহু বাড়ায়ে। খোলো খোলো দ্বার। ধেনু এলো গোথে ফিরে, পাখিরা এসেছে নীরে।
ধেনুয়ে লগতে ফিরে পাখিরা এসেছি নিরে পথ ছিল যাতা জুড়িয়া জগত আন্ধার যায় হারায় খোলো খোলো দ্বার রাখিও না আর বাহিরে আমায় দাঁড়ায়। গধূলি হৈ আহিল, মোৰ থকাৰ কোনো স্থান নাই প্ৰভু, তোমাৰ চৰণতে মই থাকিব লাগিব। মই বাহিৰত থিয় হৈ আছোঁ, চৰাইবিলাক ঘূৰি আহিল, গৰুবিলাক নিজৰ কোঠালৈ ঘূৰি আহিল, গোটেইবিলাক অন্ধকাৰ নামি আহিল। এইখিনি সময়ত মই উপায় নোপোৱা হৈছোঁ প্ৰভু, তুমি মোৰ হৃদয়ৰ দুৱাৰ এবাৰ খুলি দিয়া আৰু মোক সত্য আৰু ধৰ্মৰ দৰ্শন কৰোৱা। হে প্ৰভুসকল, আমাৰ সকলোৰে উদ্দেশ্য সত্যত চলা, সত্যক উপলব্ধি কৰা। আমাৰ উদ্দেশ্য হ'ল ধৰ্মৰ যিবিলাক সনাতন নিয়ম, দি ইটাৰনেল টেনেটছ অফ ৰিলিজিয়ন, স্পিৰিচুৱেলিটি, এই বস্তুটোক আমি ফ'ল' কৰিব লাগে, অনুসৰণ কৰিব লাগে, সেইমতে চলিব লাগে। ধৰ্মই আমাক ৰাস্তা দেখুৱাই দিছে, এইটো পথে তুমি চলা, আমি পিছৰ উপনিষদবিলাকত এইবিলাক পামগৈ গৈ। গতিকে আমাক সত্যৰ ধৰ্মৰ দৰ্শন কৰোৱা, তেতিয়াহে আমাৰ জীৱন সাৰ্থক হ'ব। আমি বাহিৰৰ গোটেই বস্তুবিলাক দেখি ল'লোঁ, এভাৰ চেঞ্জিং, সকলো সময়তে পৰিৱৰ্তন হৈ গৈ থাকে আৰু শেষত গৈ ই নশ্বতিলৈ যায়গৈ, বিনাশৰ ফালে যায়, ডিজলিউশ্যনৰ ফালে গুচি যায়। সুন্দৰ গৰু পোৱালিটো সকলোৱে ল'ব বিচাৰে, জামুৰিটো কিমান দৌৰি ফুৰে, কিন্তু শেষত গৈ সি যেতিয়া বুঢ়া হৈ পৰি যায়, তেতিয়া মানুহে চাবলৈকে মন নকৰে। আমাৰ অৱস্থাটো সেইটো নহ'বগৈ, হ'বগৈ এদিন নহয় এদিন। গতিকে এই গোটেইবিলাকৰ তৈয়াৰী, মানসিক তৈয়াৰী, প্ৰস্তুতি আমি ৰাখি, পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গোটেইবিলাক ৰাখি লৈ শেষত আমি সত্য ধৰ্মৰ ফালে যাবগৈ লাগিব। উপনিষদে আমাক ইমানলৈকে লৈ গৈছে। আগৰ 3টা শ্লোকতো এই কথাখিনি ক'বগৈ, অলপমান গভীৰভাৱে ক'ব, আমি সেইখিনিও পামগৈ। গতিকে আমাৰ মূল কথাটো হ'ল ভগৱানক প্ৰাৰ্থনা কৰাৰ, হে প্ৰভু, মোক সম্পত্তি দিব নালাগে, মোক ক্ষমতা দিব নালাগে, মোক সিংহাসন দিব নালাগে, তুমি একো নিদিবা, কিন্তু 2টা বস্তু দিয়া, সত্য আৰু ধৰ্ম, যিটো মোৰ এই মোহময় শৰীৰৰূপী পাত্ৰৰ ভিতৰতে লুকাই আছে, তাক এবাৰ আমি দৰ্শন কৰি কৃতাৰ্থ হওঁ, পৰিপূৰ্ণ হওঁ, আনন্দিত হওঁ। হৰি ওম। শান্তি শান্তি শান্তি। কৃষ্ণ